হয়, যি সময়ত বৰষুণৰ অভাৱৰ কাৰণে ৰাজ্যৰ কৃষকসকলে কৃষি কাৰ্য সম্পাদন কৰিব পৰা নাই, ঠিক সেই সময়তে যি বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত পিৰাকটা কছাৰী গাঁৱত এনেধৰণে পৰি ৰৈছে এটা বিকল হৈ পৰি ৰৈছে যি জলসিঞ্চনৰ এটা প্ৰকল্প, যি গভীৰনাথ প্ৰকল্প মই দেখুৱাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ এই পিৰাকটা কছাৰী গাঁৱত বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত। বিগত এবছৰ ধৰি আচলতে এই যি গভীৰ নদীনাথ যিটো প্ৰকল্প আছিলে, সেই প্ৰকল্পটো এনেধৰণে বন্ধ হৈ আছে, যাৰ ফলত ইয়াৰ কৃষকসকলে বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু ঢেকীয়াজুলি সমষ্টিৰ পৰা প্ৰায় 1 কিলোমিটাৰ যি দূৰত্বত অৱস্থিত এই যিটো প্ৰকল্প বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত, এই প্ৰকল্পটো আজি এনেধৰণে বছৰ দিন এনেধৰণে বিকল হৈ থকাত ইয়াৰ কৃষকসকলে হাহাকাৰ কৰিবলগীয়া হৈছে। পানীৰ কাৰণে তেওঁলোকে বৰষুণৰ কাৰণে এতিয়া বাট চাবলগীয়া হৈছে, কাৰণ ইয়াৰ কৃষকসকলে এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। মই দেখুৱাইছোঁ এইটোৱে যি আচলতে বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত পিৰাকটা কছাৰী গাঁৱৰ এটা জলসিঞ্চন প্ৰকল্প, গভীৰ নদীনাথ প্ৰকল্প। আৰু এই প্ৰকল্পটো আজি বছৰ দিন ধৰি এনেধৰণে বিকল হৈ পৰি আছে, যাৰ ফলত ইয়াৰ কৃষকসকলে বিগত সময়ত তেওঁলোকে বড়ো ধানৰ খেতি কৰিব নোৱাৰিলে পানীৰ অভাৱৰ বাবে। আৰু এইবেলিও এনেধৰণে তেওঁলোকে এতিয়া পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। একমাত্ৰ তেওঁলোকে ভগৱানক ধিয়াবলগীয়া হৈছে, ভগৱানৰ ওপৰত প্ৰাৰ্থনা জনাবলগীয়া হৈছে, কাৰণ এতিয়া বৰষুণৰ ওপৰতে একমাত্ৰ নিৰ্ভৰশীল ইয়াৰ কৃষকসকল। মোৰ লগত স্থানীয় লোক আছে, মই জানিবলৈ বিচাৰিম। দাদা, কি ক'ব? আচলতে আজি এবছৰ ধৰি এটা জলসিঞ্চন প্ৰকল্প বন্ধ হৈ আছে। নাই, এটা কথা স্পষ্ট যে যিটো গভীৰ নলীনাথ প্ৰকল্প অসম চৰকাৰৰ যিটো এটা বহুল প্ৰকল্প আৰু হাজাৰ হাজাৰ কোটি টকাৰ য'ত বাজেটত ধাৰ্য থাকে, আৰু সেইটোৰ বিগত এবছৰ ধৰি আজি পিৰাকটা কছাৰী গাঁৱৰ যিটো প্ৰকল্প সেইটো বন্ধ হৈ আছে। আৰু বিগত সময়ত ইয়াত বড়ো ধানৰ খেতিও কৰিব নোৱাৰিলে। আৰু এইটো বিষয়ে আমি বিভাগীয়ভাৱে কেইবাবাৰো জনোৱাৰ পিছতো আজিৰ তাৰিখলৈকে এইটো প্ৰকল্প চালু কৰিব পৰা নাই। আৰু সেয়েহে ৰাইজে আজি ভগৱানৰ ওপৰতে ভৰসা কৰি বহি থাকিব লগা হৈছে। আৰু তাকেই এটা বস্তু অনুমান কৰিব পাৰি যে আজিৰ এই আধুনিক যুগতো যেন আমি এই প্ৰকল্পটো এটা বগা হাতীত পৰিণত হৈছে। আৰু লগতে এই প্ৰকল্পৰ জৰিয়তে যিখিনি লাভ হ'ব বুলি ভাবিছিলোঁ, কিন্তু তাতকৈ যেন কিছুমান বিভাগীয় কৰ্তৃপক্ষ তথা ঠিকাদাৰৰহে পকেট গৰম হৈছে। আমাৰ খেতিয়ক ৰাইজৰ কোনো ধৰণৰ সুবিধা এইটো প্ৰকল্পৰ পৰা পাবলৈ আজিলৈকে দেখা নাই। এগৰাকী অপাৰেটৰ আছে, কিমান দিন ধৰি ইয়াত প্ৰকল্পটো বন্ধ হৈ আছে? 1 বছৰ ধৰি হৈ আছে, বন্ধ হৈ আছে। মই ওপৰত জনাইছোঁ, ফোন মাৰিছিলোঁ, সিহঁতৰ মেকানিক বোলে বিচাৰি আছে, নাপায়। 1 বছৰ লাগি গৈছে, মেকানিক পোৱা নাই। মেকানিকে বিচাৰি পোৱা নাই। বড়ো ধানৰ খেতি কৰাৰ সময়ত পানী পাইছিলে জানো? পোৱা নাই পানী, এতিয়াও পোৱা নাই। এতিয়া আমাৰে পথাৰ আছে, শুকাই গৈ আছে পথাৰ, পানী নাই বুলি কৈছে। হয়, আচলতে এনেদৰে চলিছে যি অসমৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালৰ যি জলসিঞ্চন বিভাগ, আচলতে এনেধৰণে এতিয়া ধোঁৱা চাঙত পৰিণত হৈছে, বগা হাতীলৈ পৰিণত হৈছে। বিগত এবছৰ ধৰি এই প্ৰকল্পত বন্ধ হৈ থকাৰ পিছত ইয়াৰ অপাৰেটৰগৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক জনাইছিলে। তেওঁলোকে কৈছিলে যে মেকানিক তেওঁলোকে আনি পেলাই এইটো ঠিক কৰাব, ভাল কৰিব। কিন্তু বৰ্তমান এবছৰ উকলি গ'ল, কিন্তু আজি পৰ্যন্ত এটা মেকানিক আচলতে ইয়াৰ বিচাৰি তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষই নাপালে, যাৰ ফলত এই যিটো প্ৰকল্প এনেধৰণে এতিয়া বন্ধ হৈ আছে। এইটো সময়ত আচলতে বাজেটত যি জলসিঞ্চন বিভাগৰ কাৰণে যি 5,000তকৈ অধিক কোটি টকা আচলতে ধাৰ্য কৰিছে, আৰু সেই সময়তে ঠিক এনেধৰণে এতিয়া প্ৰকল্পৰ এনেধৰণে ধোঁৱা চাঙত পৰিণত হৈছে। ৰাইজে পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। এয়াই হৈছে মন্ত্ৰী অশোক সিংঘালৰ যি জলসিঞ্চন বিভাগৰ উন্নয়নৰ এয়া নমুনা। মই ভিতৰৰ ভাগ দৃশ্য দেখাবলৈ বিচাৰিছোঁ। আচলতে এই যিটো ইয়াৰ প্ৰকল্প এনেধৰণে এতিয়া ইয়াত যি অন কৰিলেও ইয়াত মেচিন অন কৰি থৈছে, কিন্তু কোনো পধ্যে ইয়াত পানী নোলায়। মই দেখুৱাইছোঁ, এইগৰাকী অপাৰেটৰে দেখুৱাইছে। এয়া চাওক, ইয়াত মেচিন অন কৰা আছে, তেওঁ চুইচ টিপি আছে, কিন্তু কোনো ধৰণে ইয়াত পানী ওলোৱাৰ ব্যৱস্থাই নাই। আপুনি চুইচ দি আছে? চুইচ দি আছোঁ, ষ্টাৰ্টাৰে কাম কৰা নাই, পানী নোলায়। বিগত এটা বছৰত বিভাগৰ লোকসকলে এটা মেকানিক ইয়াত বিচাৰি নাপালে, যাৰ ফলত এই যিটো প্ৰকল্প এনেধৰণে এতিয়া বিকল হৈ আছে, ধোঁৱা চাঙত পৰিণত হৈছে, বগা হাতীলৈ পৰিণত হৈছে। জলসিঞ্চন বিভাগ বৰচলা অঞ্চলত কেইবাটাও এনেধৰণৰ প্ৰকল্প এনেধৰণে বিকল হৈ পৰি থকাৰ পিছতো আজি কোপতি কিন্তু এই প্ৰকল্প। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।